জিলা পৰিষদৰ টিকেটৰ বাবদ আপোনাৰ 20 লাখ টকা মোৰ পৰা ডিমাণ্ড কৰিছে। টকাৰ বিনিময়ত টিকট কংগ্ৰেছৰ 20 লাখ টকাত পঞ্চায়তৰ টিকট। অবাধ দুৰ্নীতিৰ বাবে কংগ্ৰেছক অসমৰ পৰা বিদায় দিছিল ৰাইজে। পিছে দুৰ্নীতিৰ ধাৰা অব্যাহত ৰাখিছে কংগ্ৰেছে। স্বয়ং এতিয়া সাংসদেই 20 লাখ টকা দাবী কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত প্ৰাৰ্থীৰ পৰা। ইয়াৰ পিছতে বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ সেইগৰাকী সাংসদ। গংগাৰ দৰে হেনো পবিত্ৰ দেখুৱাবলৈ যায় প্ৰদ্যুৎ বৰদলৈ। হত্যাৰ অভিযোগতো অভিযুক্ত বৰদলৈ। এই মহা অভিযোগ আনিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কিন্তু তেখেতৰ বিৰুদ্ধে প্ৰসন্ন তুৰুঙৰ আৰু তেখেতৰ পত্নীৰ হত্যাৰ অভিযোগ থাকে। তেখেতক অসমৰ মানুহে আন্ধাৰৰ ৰজা বুলি কয়। তেখেতৰ দিনতে অসমৰ গড় মাৰি গড় শেষ হ'ল। সেই ব্যক্তিগৰাকীয়ে কিন্তু নিজে ভাবে তেখেতকৈ ক্লীন ব্যক্তি অসমত কোনো নাই। মই আকৌ কৈছোঁ, তেখেতে নিজকে গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে। সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে এগৰাকী ৰজলিন ফাৰুকী বুলি যুৱতীয়ে 20 লাখ টকা নিজে ডিমাণ্ড কৰা বুলি কালি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে। আৰু যুৱতীগৰাকীয়ে কৈছে যে নিজে ফোন কৰি কৈছে, ফোন ৰেকৰ্ডো আছে বুলি কৈছে। গতিকে প্ৰদ্যুৎ বৰদলৈ আকৌ কৈছোঁ, তেখেতে সকলোতকৈ ক্লিনেষ্ট বুলি ভাবে, সকলোতকৈ ছফিষ্টিকেটেড বুলি ভাবে। ইংলিছ স্পিকিং প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেকুৱা কাম কৰিব বুলি মানুহে হয়তো অলপ নাভাবিও। কিন্তু কংগ্ৰেছ দলৰ এইটো হৈছে চৰিত্ৰ। টিকট দি কংগ্ৰেছ দলে পইচা গোটোৱাটো কংগ্ৰেছ দলৰ আগৰ পৰা চৰিত্ৰ। অকল লাহৰীঘাটৰ পৰাই খবৰ অহা নাই, ধুবুৰীৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, প্ৰত্যেকখন জিলাৰ পৰাই, বিশেষকৈ য'ত সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত ইলেকশ্যন হৈছে তাৰ পৰাই এই অভিযোগটো দিনে ৰাতিয়ে আমি পৰহিৰ পৰা টিভিত দেখি আছোঁ। সংখ্যালঘু ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণাও কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি লয় পীযুষ হাজৰিকাই। প্ৰদ্যুৎ বৰদলৈ ক্লীন ইমেজৰ চোলাটোত এতিয়া চেকা লাগিলে। 20 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয়, 30 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয়, মানুহজনে সেই 30 লাখ টকা উলিয়াব লাগিব। কেনেকৈ উলিয়াব? অন্যায় কৰি উলিয়াব, দুৰ্নীতি কৰি উলিয়াব। মানে কংগ্ৰেছ দলে টিকট দিয়া দিনাখনেই তেখেতলোকৰ প্ৰাৰ্থীসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেঞ্চ দি দিছে। গতিকে ইয়াক ধিক্কাৰ দিছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয়, আপুনি কাম নকৰা ব্যক্তি বুলি সকলোৱে জানে, কিন্তু আপুনি ক্লিনেষ্ট ব্যক্তিৰ যি আপোনাৰ এটা চোলা পিন্ধি আছিলে, সেইটোৰ চোলাটোৰ মুখখন খোল খালে। গতিকে আপুনি প্ৰতিক্ৰিয়া দিব বুলি মই আহ্বান কৰিছোঁ। ধুবুৰীত, গোৱালপাৰাত, বৰাকত মুঠৰ ওপৰত হ'ব লাগিব যে সেইটো মুছলিম ডমিনেটেড ছিট হ'ব লাগিব। পইচা খোৱাৰ ক্ৰাইটেৰিয়াটো হ'ব লাগিব মুছলিম ডমিনেটেড ছিট। কাৰণ তাতে তেওঁলোকে ভাবে যে টিকটটো দিলে জিকিব। টিকট কিয় দিব? পইচা দিলেহে টিকট দিব, টকা দিলেহে টিকট দিব। কংগ্ৰেছৰ এইটো সদায় অভিযোগ হৈ আছে। আপোনালোকে কেইদিনমানৰ আগত দেখিছে ডিষ্ট্ৰিক্ট সভাপতি দিয়াৰ কাৰণে টকা লৈছে, ব্লক সভাপতি দিয়াৰ কাৰণে টকা লৈছে। কংগ্ৰেছে MLA ইলেকশ্যনতো যোৱাবাৰ টকা লোৱাৰ অভিযোগ আছে, এইবাৰো ল'ব। মানে মই আকৌ কৈছোঁ, তেওঁলোকে টিকট দিয়াৰ দিনাখনে যে তই MLA হবি, তুমি MLA হ'বা, আপুনি MLA হ'ব, আপুনি জিলা পৰিষদ মেম্বাৰ হ'ব আৰু দুৰ্নীতি কৰিব, লাইচেঞ্চখন দি দিব। টিকটতেই যদি দুৰ্নীতি কৰে কংগ্ৰেছে, তাৰ পৰাই বুজা যায় কংগ্ৰেছ দলটো কিমান দুৰ্নীতিপৰায়ণ। যে অসমৰ ৰাইজে বুজি পাব লাগিব যে যিটো দলে টিকটতে টকা লয় তাৰমানে দুৰ্নীতি কৰিবলৈ লাইচেঞ্চ দিয়ে। আজি আপোনালোকে অসমত ক'ৰবাত শুনিছে নেকি যে বিজেপি দলৰ কোনোবা এটা সমষ্টিত ক'ৰবাত 1 টকাৰ লেনদেনৰ অভিযোগ আছে বুলি? এতিয়ালৈকে ক'ৰবাত বাতৰি এটা কৈছোঁ নেকি? হ'বই নোৱাৰে। বিজেপি দলৰ আদৰ্শত, বিজেপি দলৰ মতাদৰ্শত এইবিলাক কথা নাই। বিজেপি দলৰ শাসনত কি হয়, ৰাইজৰ কাৰণে কাম কৰাৰ কথা হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশক আগুৱাই লৈ যাবলৈ কাম কৰে, সেই কথা বতৰাবিলাক হয়। দেশক ভাল পাবলৈ শিকায়, সেই কথা বতৰাবিলাক হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে ৰাজ্যখনৰ উন্নয়নৰ কথা কয়, সেইবিলাক কথা আমাক শিকায়। গতিকে আমাৰ দলত টকা লৈ টিকট দিয়াৰ কথা নাই। উল্লেখযোগ্য যে ৰজলিনা ফাৰুকী নামৰ এইগৰাকী কংগ্ৰেছী প্ৰাৰ্থীয়ে প্ৰদ্যুৎ বৰদলৈ টিকটৰ বাবদ 20 লাখ টকা দাবী কৰাৰ চাঞ্চল্যকৰ অভিযোগ আনিছিল। আমাৰ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ MP আৰু আপোনাৰ ৰমেশ বৰদলৈ, ভূপেন বৰা তেখেতসকলে কংগ্ৰেছৰ কৰ্মী, নিষ্ঠাবান কৰ্মীসকলক দাম নিদিয়ে
আৰু তেখেতসকলে পইচাৰ বিনিময়ত মোৰ পৰা এমপিয়ে মোৰ মোবাইলত ফোন কৰিছে, তেখেতে মোৰ পৰা 20 লাখ টকা ডিমাণ্ড কৰিছে, 20 লাখ টকা দিলে তেখেতে মোক টিকেট দিব। আমাৰ মাইনৰিটি মানুহ মুছলিম মানুহখিনিয়ে কংগ্ৰেছ কৰি আছে, বাকী দলত কংগ্ৰেছ নাই, কাৰণ কংগ্ৰেছত নিষ্ঠাৱান কৰ্মীৰ দামেই নাই। হয়, তো কংগ্ৰেছৰ টিকেট মানে আপোনাৰ 20 লাখ জিলা পৰিষদৰ টিকেটৰ বহুত আপোনাৰ 20 লাখ টকা মোৰ পৰা ডিমাণ্ড কৰিছে। গতিকে হয়, নিজে ফোন কৰিছে মোৰ লগত। আজি কিমান তাৰিখ মই দেখাই দিব পাৰিম, মই আপোনাৰ এভিডেন্স হিচাপে বিচাৰিলে। তেখেতে নিজে ফোন কৰিছে, মোক সুধিছে মই কিছু প্ৰতিদ্বন্দ্বিতা কৰিম। ব্যুৰো ৰিপৰ্ট, NB নিউজ।